মোৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ দ্ৰুত পাঠৰ ক্ৰমান্বয়ে এটি সাধু তোমালোকলৈ লৈ আহিছোঁ। ইতিমধ্যে তোমালোকলৈ মই তেলীয়া সাৰেং আৰু ফেচু সাধুটোৰ দুটা ভাগ আগবঢ়ালোঁ। আজি তোমালোকলৈ ৩ নম্বৰ ভাগটো লৈ আহিছোঁ। আহাচোন আমি ৩ নম্বৰ ভাগটোত কিনো আছে তাকে চাওঁ। ইয়াৰ পিছত কাউৰী গুচি আহিল। তেতিয়াৰে পৰা তেলীয়া সাৰেঙে ৰজা হলোৱেই বুলি ভাবি কথা-বতৰা, উঠা-বহা, ফুৰা-চকা আদি কামবোৰ গধুকৈ কৰিবলৈ ধৰিলে। পিছদিনা পুৱাই সি হাত-মুখ ধুই নাপিত মতাই আনি দাঢ়ি মূৰ খুৰুৱাবলৈ বহিল। ৰজাৰ গড়েৰে গধুৰকৈ লাহে-ধীৰে তেলীয়া সাৰেঙে দাঢ়ি মূৰ খুৰুৱাই থাকোঁতে সিফালে ডেৰ-পৰ হৈ শুভলগ্ন উকলি যাবলগীয়া হ'লগৈ। মৌৰা, শগুন, চিলনী, কাউৰী, বগলী, হাঁহ, মইনা, শালিকা, ভাটৌ আদি চৰাইবোৰে বাট চাই আছে তেলীয়া সাৰেং আহিব। আহি সি তপত তেলত জুবুৰা মাৰিব। মাৰি ৰজাৰ খাটোলাত উঠিব আৰু সিহঁতে তাক ৰজা বুলি আঁঠুলৈ সেৱা কৰিব। কিন্তু ইফালে তেলীয়া সাৰেঙৰ তেতিয়াও দাঢ়ি মূৰ খুৰোৱা শেষেই নহ'ল। যোৰা-যোৰে চৰাই তেলীয়া সাৰেঙক মাতিবলৈ আহিছে। সিফালে শুভলগ্ন কি হ'ল? শুভলগ্ন উকলি যায়। তথাপি তাৰ গায়েই নলৰে। শেষত চৰাইবোৰ নিৰুপায় হৈ মূৰে কপালে হাত দি বহি আছে। এনেতে সমজুৱাৰ মাজৰ পৰা ফেচুৱে একে-দোপে উঠি হাতজোৰকৈ ৰাইজক ক'লে, "ৰাইজসকল, তেলীয়া সাৰেং নাহিল নাই, ময়ে ৰজা হ'ম।" এই বুলি সি ৰাইজৰ অনুমতি লৈ বাট নাচাই দলিটো যোৱা দি গৈ তপত তেল জকাত জুবুৰা মাৰি থিতাতে খাটোলাত উঠিলগৈ। সকলো সভাসদে কামটো কি হ'ল প্ৰথমতে ভালকৈ তৰ্কিবই নোৱাৰিলে। খন্তেকৰ পিছতে তেওঁলোকে ফেচুৰ পৰম বিক্ৰম আৰু সাহ দেখি আচৰিত হৈ ধ্বনি দি তাক শলাগিবলৈ ধৰিলে আৰু নিজৰ ৰজা বুলি সকলোৱে ফেচুৰ আগত আঁঠু ল'লে। তেলীয়া সাৰেং দাঢ়ি মূৰ খুৰোৱা ঠাইতে থাকিল। ইয়াৰ আগেয়ে হেনো ফেচুৰ বৰণ বগা আছিল, কিন্তু সেই তপত তেলত জুবুৰা মাৰিবৰ দিনৰে পৰা তাৰ বৰণ ক'লা হ'ল বুলি বুঢ়ালোকে কয়। শুভ কাৰ্য শীঘ্ৰে কৰিবা শুনাই, বিলম্বত কাৰ্য নাশ জানিবা সদায়। এই কবিতা ফাঁকিয়ে কি ক'ব গৈছে, কথা ফাঁকিয়ে কি ক'ব গৈছে তোমালোকে নিশ্চয় গম পাইছা যে যিকোনো শুভ কাম আমি সময়মতে কৰিব লাগে আৰু সোনকালে কৰিব লাগে। বিলম্ব কৰিলে কি হয়, তাৰ নাশ হয়, ধ্বংস হয়। তোমালোকে সাধুটো ২-৩ বাৰ ঘৰত পঢ়িবা। তাৰ পাছতে প্ৰশ্ন উত্তৰসমূহ মই ইয়াৰ পাছৰ ভিডিঅ'ত দিম। তোমালোকে নোট বহীত লিখি ল'বা। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।